বন্ধুসকল নমস্কাৰ। এই সময়ত প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে। জনাবলৈ লৈছোঁ চাওক, এই গুৰুত্বপূৰ্ণ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ কমিউনিকেশ্যনছ, ডিপাৰ্টমেণ্ট অফ পোষ্ট। নিশ্চয়কৈ গম পাইছে, তেওঁলোকে যোৱা 23 তাৰিখে এই গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰিছিলে। আৰু আজিৰ এই তাৰিখত প্ৰতিজন কৰ্মচাৰীয়ে এই অফিচ মেমৰেণ্ডামখনৰ ভিতৰৰ ইনফৰমেশ্যনখিনিৰ বিষয়ে অৱগত হোৱাটো অতিকৈ প্ৰয়োজন বুলি অনুভৱ কৰি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। তে বন্ধুসকল, এই অফিচ মেমৰেণ্ডামখনৰ ছাবজেক্টটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ইয়াতে উল্লেখ কৰিছে APT 2.0 চিলড্ৰেন এডুকেশ্যন এলাউন্স ক্লেইম দাখিল আৰু প্ৰচেছিং কৰাৰ পদ্ধতি। তে নিশ্চয়কৈ গম পাইছে যে চৰকাৰে কৰ্মচাৰীসকলৰ সন্তানৰ কাৰণে এটা চিলড্ৰেন এলাউন্স দিয়ে আৰু সেই চিলড্ৰেন এলাউন্সৰ ওপৰতেই এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰিছে। ইয়াতে উল্লেখ কৰিছে তেওঁলোকে যে তলত স্বাক্ষৰকাৰীক এই কথা জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে CEPTয়ে APT 2.0ত চিলড্ৰেন এডুকেশ্যন এলাউন্স ক্লেইমৰ অনলাইন ছাবমিশ্যনৰ আৰু প্ৰচেছিঙৰ বাবে এটা ফাংচনেলিটি উন্নয়ন কৰিছে, ডেভেলপ কৰিছে। ইয়াত পে'মেণ্ট ফাংচনেলিটিও অন্তৰ্ভুক্ত কৰা হৈছে, অৰ্থাৎ যিটো তেওঁলোকে অনলাইন ছিষ্টেমটো কৰিছে সেই তাতে পে'মেণ্ট ছিষ্টেমো কৰিছে বুলি উল্লেখ কৰিছে। আৰু 2 নম্বৰ পইণ্টটো তেওঁলোকে উল্লেখ কৰিছে যে APT 2.0ৰ জৰিয়তে CEA ক্লেইম দাখিল আৰু প্ৰচেছিং সম্পৰ্কীয় বিষয়টো টেকন'লজি ডিভিজনৰ জৰিয়তে CEPTৰ সৈতে আলোচনা কৰি পৰীক্ষা কৰা হৈছে। জনোৱা হৈছে যে APT 2.0 CEA ক্লেইমৰ ছাবমিশ্যন, ভেৰিফিকেশ্যন, এপ্ৰুভেল আৰু পে'মেণ্টৰ বাবে এটা ডিজিটেল ফ্ৰেমৱৰ্ক প্ৰদান কৰে। ইয়াৰ ছাপৰ্টিং ডকুমেণ্টছ আপলোড আৰু ছিষ্টেম বেছ চেকৰ সুবিধাও আছে। তে বৰ্তমান সময়ত এইটো এটা কৰ্মচাৰীসকলৰ কাৰণে অতি ভাল খবৰ যে যিটো চিলড্ৰেন এলাউন্সৰ বাবে তেওঁলোকে অনলাইন ছিষ্টেম কৰিছে, সেই অনলাইন ছিষ্টেমটোত এপ্ৰুভেল, ছাবমিশ্যন, ভেৰিফিকেশ্যন বা আপলোডিং এই গোটেই বস্তু সামৰি তেওঁলোকে অনলাইন ছিষ্টেম কৰিছে। আনকি পে'মেণ্টৰ ছিষ্টেমটো তেওঁলোকে তাতে অনলাইন কৰিছে বুলি শেহতীয়াকৈ এই অফিচ মেমৰেণ্ডামখনত উল্লেখ কৰিছে। তেওঁলোকৰ 3 নম্বৰ পইণ্টটো আমি জানিবলৈ যত্ন কৰোঁ। টেকন'লজি ডিভিজনে APT 2.0ৰ জৰিয়তে CEA ক্লেইম ছাবমিশ্যন প্ৰচেছিঙৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰো প্ৰদান কৰিছে। অৰ্থাৎ এই যে কৰ্মচাৰীসকলে তেওঁলোকৰ সন্তানৰ বাবে চিলড্ৰেন এলাউন্সটো ল'বলৈ কি ছিষ্টেমৰ মাজেৰে যাব লাগিব তাৰ এটা SOPও প্ৰদান কৰিছে সেই অনলাইন ছিষ্টেমটোতে। অৰ্থাৎ ইনফৰমেশ্যনসমূহ সম্পূৰ্ণকৈ তেওঁলোকে ইনক্লুড কৰি এটা অনলাইন ছিষ্টেম কৰিছে বুলি উল্লেখ কৰিছে। 4 নম্বৰ পইণ্টটোৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম যে এতিয়াৰে পৰা সিদ্ধান্ত লোৱা হৈছে যে APT 2.0ৰ জৰিয়তে CEA ক্লেইম দাখিল কৰাটো বাধ্যতামূলক হ'ব, কিন্তু ভেৰিফিকেশ্যন আৰু ৰেকৰ্ডৰ উদ্দেশ্য ছাপৰ্টিং ডকুমেণ্টছ সহ ক্লেইমৰ ফিজিকেল কপিও জমা দিব পাৰিব। অৰ্থাৎ যি তেওঁলোকে শেহতীয়াকৈ অনলাইন ছিষ্টেমটো কৰিছে, অনলাইন ছিষ্টেমটোতো মেণ্ডেট কৰিছে, অৰ্থাৎ বাধ্যতামূলক কৰিছে। তাৰোপৰি তেওঁলোকে অফলাইনৰো এটা ব্যৱস্থা ৰাখিছে, যিটো ছাপৰ্টিং ডকুমেণ্টছ সহ ক্লেইমৰ ফিজিকেল কপিও জমা দিব পাৰিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, বিশেষকৈ কৰ্মচাৰীসকলৰ সন্তানৰ যি চিলড্ৰেন এলাউন্সক লৈ শেহতীয়াকৈ অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে। আপোনালোকৰ সহায় হওক বুলি জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে, তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।